বন্ধুসকল মই আগৰ ভিডিঅ'ত আলোচনা কৰিছিলো অনলাইন কাৰেকচনৰ বাবে এনআৰসিৰ অনলাইন শুধৰণিৰ বাবে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব তাৰ পিছতহে কাৰেকচন শুধৰণি দৰখাস্ত দাখিল কৰিব পৰা যাব আহক বন্ধুসকল আমি চাও তেন্তে যেহেতু মই আগতে ৰেজিষ্টাৰ কৰিছো মই শুধৰণি দৰখাস্ত কেনেকৈ দাখিল কৰিম মই অনলাইন পৰ্টেলত যাব লাগিব অনলাইন যেটো পৰ্টেল আছে কাৰেকচনৰ তাতে যাম তাতে গৈ পেলাই ৰেজিষ্টাৰ মই যেহেতু আগতে ৰেজিষ্টাৰ কৰিছো আৰু এতিয়া মই লগইন কৰিম মই মোবাইল নম্বৰটো দিছো এতিয়া পাসওয়ার্ড দিছো তাৰ পিছত মোবাইল নম্বৰ আৰু পাসওয়ার্ড এতিয়া ক্যাপচাটো এন্টাৰ কৰিব লাগিব মই ক্যাপচা এন্টাৰ কৰিলো এতিয়া সাইন ইন মোৰ মই কাৰেকচনৰ পথত আগবাঢ়িছো এয়া পাইছে আমি কাৰেকচনৰ পেজ এনআরসি ড্ৰাফট কাৰেকচন বুলি দেখুৱাইছে স্টেপ 2 ইয়াতে মোৰ ডিটেইলছটো আহিব member id 1 দেখুৱাইছে তাৰ পিছত মোৰ নাম দেখুৱাইছে ইয়াত তাৰ পিছত ফাদাৰ্স নেম মাদাৰ্স নেম স্পাউস নেম জেন্ডাৰ ইত্যাদি দেখুৱাইছে এইখিনি মই চালো এতিয়া ধৰিলো মোৰ ইয়াত কিবা নামৰ বিসংগতি আছে ভুল আহিছে মোৰ দেউতাৰ নামটো বানানৰ ভুল আছে তেতিয়া মই need to change তলৰ ফালে যে লিখা আছে need to change ইয়াতে মই টাচ কৰি দিলো মই শুধৰণি কৰিম need to change ত যোৱাৰ লগে লগে আমি ডিটেইলছ চাব পাৰিম যে কি মোৰ কিবা ভুল হৈ আছে নেকি সম্পূৰ্ণ তথ্য ইয়াতে সন্নিবিষ্ট হৈ আছে নাম দেউতাৰ নাম পিতৃৰ মাতৃৰ নাম আদি কৰি জন্মৰ তাৰিখ এছক বন্ধুসকল ইয়াতে নাম আদি কৰি আৰু অন্যান্য তথ্য ইয়াতে সন্নিবিষ্ট আছে এয়া চাওক জন্মৰ তাৰিখও আছে ঠিকনা আছে পাৰ্মানেন্ট প্ৰেজেন্ট সকলো ঠিকনা ইয়াতে সন্নিবিষ্ট হৈ আছে জন্মৰ স্থান সকলো সন্নিবিষ্ট হৈ আছে বন্ধুসকল এতিয়া কোনটো এৰিয়া মই শুধৰণি কৰিব বিচাৰো কোনখিনি ঠাইত মোৰ শুধৰণিৰ প্ৰয়োজন বুলি অনুভৱ কৰিছো তাতে ৰাইট হ্যান্ড সাইডত চেক বক্স আছে তাতে টিক চিন মাৰিব লাগিব টিক চিন মাৰাৰ লগে লগে তাৰ পিছত মই শুধৰণি কৰিব পাৰিম বন্ধুসকল আগবাঢ়ো তেন্তে মোৰ যেহেতু ভুল হৈ আছে পিতৃৰ নামত ভুল হৈ আছে মই অসমীয়াখিনি শুধৰণি কৰিম অসমীয়াতে ভুল হৈ আছে ইংৰাজীত ঠিকই আছে তেন্তে মই খুফালে থকা ইয়াত ক্লিক টু এডিট ইয়াতে যেটো লিখা আছে খুফালে ক্লিক টু এডিট অৰ্থাৎ মোৰ পিতৃৰ নামটো যেহেতু ভুল হৈ আছে ইয়াত মই ক্লিক কৰিলো এটা মোৰ লিখাৰ কাৰণে স্পেচ আহিল মতিয়াৰ ৰহমান মোৰ স্ত্ৰীৰ নামটোৰ বানান ভুল হৈ আছে মই ইয়াতেও টিক কৰিলো লগে লগে লিখাৰ অপচন আহিল সেলিনা ইয়াসমিন নেক্সট আহিলো তলৰ ফালে কৰবাত ভুল আছে নেকি ইয়াতো ইংৰাজীটো অলপ বানান ভুল হৈ আছে ইংৰাজী বানান ভুল হৈ থাকিলে তাতো শুধৰণি কৰিব লাগিব হৈ গল মোৰ আপাতত মোৰ আৰু বাকি অন্য ভুল দেখা নাছিলো হে মই আগবাঢ়িম এনেকে আগবাঢ়ি গৈ তলৰ ফালে যদি ভুল দেখা না যায় আৰু তেতিয়া মই ইয়াত সাবমিট বাটনত প্ৰেছ কৰিম সাবমিট বাটনত প্ৰেছ কৰিলে মোৰ যেখিনি শুধৰণি কৰিব লগা আছিল হেখিনি সাবমিট হৈ যাব সাবমিট বাটনত প্ৰেছ কৰাৰ লগে লগে হে বন্ধুসকল অনুৰোধ জনাইছো যিসকলে অনলাইন কাৰেকচন কৰিব বিচাৰে তেওঁলোকে খুব সাৱধানেৰে আগবাঢ়িব লাগিব যাতে সাবমিট কৰাৰ পিছত যেহেতু আৰু ৰিসাবমিট কৰিব নোৱাৰি হে খুব গুৰুত্ব সহকাৰে এটো কাম কৰিব লাগিব তো মই এতিয়া সাবমিট নকৰো মোৰ যাৱতীয় তথ্য চাবলগীয়া আছে এতিয়াও মোৰ ফৰ্ম যেটো আছে অৰিজিনাল 2015 চনত সাবমিট কৰা হে ফৰ্মটোৰ লগত মই মিলাই চাম তাৰ পিছতহে মই সাবমিট কৰিম প্ৰত্যেকজন সদস্যৰ এনেকৈ বিশেষ যাৱতীয় তথ্য এনেকৈ সোৱাৰ পিছত যদি কিবা ভুল থাকে শুধৰণি এডিট কৰিম এডিট কৰাৰ পিছত কাম আছে নেক্সট কাম হৈছে ৰিসিপ্ট জেনাৰেশন ইয়াতে ৰিসিপ্ট জেনাৰেশন কৰিব লাগিব ৰিসিপ্ট জেনাৰেশন কৰাৰ পিছত তেতিয়া আৰু শুধৰণিৰ সুবিধা নাপাব কাৰণ ৰিসিপ্ট জেনাৰেশন কৰাৰ পিছত যেহেতু আপুনি কমপ্লিট যেতিয়া সাবমিট হ'ব তেতিয়া ৰিসিপ্ট জেনাৰেশন যেতিয়া আপুনি ৰিসিপ্ট পাব তাৰ পিছত এটো সম্পূৰ্ণৰূপে সাবমিট হৈ গল এনেকুৱাকে সাবমিট কৰি দিব কিন্তু বন্ধুসকল মই পুনৰাই অনুৰোধ জনাইছো যিসকলে অনলাইনৰ কামত খুব মানে অভিজ্ঞ নহয় তেওঁলোকে অনলাইনৰ শুধৰণি দৰখাস্ত দাখিল নকৰাই ভাল অফলাইনৰ দৰখাস্ত দাখিল কৰাটোই তেওঁলোকৰ ক্ষেত্ৰত শ্ৰেয়
আৰু যিসকলে NSKত গৈ অফলাইনত দৰখাস্ত দাখিল কৰিব নোৱাৰে দূৰত থাকে তেওঁলোকে অনলাইনত দাখিল কৰিব পাৰে আৰু যিসকলে নেকি এইটো ক্ষেত্ৰত যথেষ্ট অভিজ্ঞ তেওঁলোকেও দাখিল কৰিব পাৰে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছো ধন্যবাদ